So we see our engine control room. So we call the engine as heart of the vessel, and we control the engine from here. So ইয়াৰ পৰা মেচিনাৰীবোৰ মনিটৰ কৰা হয় একচুৱেলি। মনিটৰৰ কাৰণে দুটা আছে চিষ্টেম, দুটা ডেস্কটপ আছে। এইটোত ৱাটচ কৰা হয় মেইন ইঞ্জিনছ RPM, pitch, auxiliary engines load and all, sub generator load, thruster load and pitch. এইটো পিচিত every মনিটৰ কৰা হয়। Then এইটো পিচিত running pumpবোৰৰ pressure and temperature you can see, seawater pressure, seawater port side pump pressure, seawater starboard side pump pressure, LT cooler temperature, and we can see everything actually from here. Exhaust temperature, lubal temperature, lubal pressure. So in this system we can say also tank sounding, kiman kuntu tangot kiman fuel ase, fresh water as well. But during what we monitor mainly the seawater pump pressure and the LT cooler temperature. Oh, auxiliary engines, one control panel, start button, stop button, আৰু ইয়াত কিছুমান এলাৰ্ম, ইয়াত কিছুমান এলাৰ্ম দেখাব, অভাৰ স্পীড এলাৰ্ম, অভাৰলোড এলাৰ্ম, as well auxiliary engines 2, azimuth engine, and internal communication কাৰণে টেলিফোন। ইয়াতে সব লোকেশ্যনৰ ফোন নাম্বাৰ লিখা আছে। মেইনলি ব্ৰিজৰ লগত কমিউনিকেশ্যনৰ কাৰণে এইটো ৰখা হৈছে। এলাৰ্ম ৰিছেট পেনেল, চ' যিকোনো এলাৰ্ম আহিলে আমি গৈ ইয়াতে ৰিছেট কৰিব লাগে। অলৰেডি এলাৰ্ম আহিলে ছিষ্টেমতো শ্ব' কৰে কিহৰ এলাৰ্ম আহিছে। Main engine port side RPM 820, pitch 60, and propeller RPM around 210 as well. It is starboard side or hoy, and you can see pump, freshwater pump, seawater pump. এই যিমানখিনি পাম্প ৰানিং হৈ আছে এণ্টাৰ কণ্ট্ৰল ইয়াতে আছে, পাম্পবোৰৰ কণ্ট্ৰল। এইটো ব্লোৱাৰ, starboard side blower, port side blower, and এইটো synchronizing panel। ইয়াত দুটা জেনেৰেটৰ পেৰেলেল কৰা হয় চিংক্ৰনাইজ কৰি পেলাই এইটো স্কোপত। এইটো ঘূৰিব এনেকৈ ৰিভাৰ্চ হ'লে ওলটাকৈ ঘূৰিব। চ' এইটো থ্ৰুদি দুটা জেনেৰেটৰ লোড ছেভ কৰা হয়, একচুৱেলি লোড চেঞ্জ অভাৰ কৰা হয়। আৰু ইয়াত চব ব্ৰেকাৰ আছে। এইটো জেনেৰেটৰ 2 DG2ৰ কাৰণে, এইটো চাব জেনেৰেটৰ starboard, you can see 440 volt, 60 hertz. Sub generator 1 port sider, same 440 volt, 60 hertz, DG1 port side। আৰু সব ব্ৰেকাৰবোৰ ইয়াতে আছে। সবচে ইম্পৰ্টেণ্ট ব্ৰেকাৰবোৰ একচুৱেলি ৱাটছত, অন ৱাটছত যোনটো ইঞ্জিনিয়াৰ থাকে, যোনজন ইঞ্জিনিয়াৰ থাকে তেখেতৰ কাৰণে কোনটো ব্ৰেকাৰ ক'ত আছে প্ৰপাৰ লোকেশ্যনটো জনাটো বৰ ইম্পৰ্টেণ্ট হয়। এইটো ব্ৰেকাৰ আছে ইয়াত, ফ্ৰিজ, ৰেফাৰ প্লেণ্ট, ফ্ৰেছ ৱাটাৰ পাম্প, ড্ৰিল ৱাটাৰ পাম্প, mud pump,
একচুৱেলি লোকেশ্যনটো জনাৰ কিয় ইম্পৰ্টেণ্ট ব্ৰেকাৰবোৰৰ এজ এক্সাম্পল যদি ফ্ৰিজ ৰেফাৰ প্লেনত কেতিয়াবা শ্বৰ্ট চাৰ্কিট হয় চ' এলাৰ্ম পেনেলত অনলি এলাৰ্ম আহিব আৰু দেখাব যে শ্বৰ্ট চাৰ্কিট হৈছে ফ্ৰিজ ছিষ্টেমত বা ৰেফাৰ ছিষ্টেমত চ' এজ চুন এজ আমি কি কৰিব লাগিব ফাৰ্ষ্ট কৰিব লাগিব এই ব্ৰেকাৰটো ডাউন কৰিব লাগিব ব্ৰেকাৰটো অ'পেন কৰিব লাগিব তেতিয়া পাৱাৰ ছাপ্লাই কাট হ'ব তেতিয়া ফাৰ্ডাৰ ডেমেজৰ পৰা মেচিনেৰীটো বচাব পৰা যাব চ' সেইকাৰণে অন ৱাটছ যোনজন ইঞ্জিনিয়াৰ থাকে তেখেতৰ কাৰণে ব্ৰেকাৰবোৰ মে বি এৰাউণ্ড 70 to 80 ব্ৰেকাৰ আছে চ' ব্ৰেকাৰটো ক'ত লোকেশ্যন যাতে ছাডেন পটককৈ আহি ব্ৰেকাৰটো পায়হি চ' মনত ৰাখিবৰ কাৰণে বৰ ইম্পৰ্টেণ্ট বাকী ECRত ইমানেই আৰু ব্ৰেকাৰ আছে বেক চাইডলৈ ইয়াত ছেফটি হেলমেটছ এণ্ড লাইফ জেকেট চবতেই থাকে অনবোৰ্ড ভেছেলত লাইফ জেকেট চব জেগাতে লাইফ জেকেট পোৱা যাব ইয়াও আছে ব্ৰেকাৰ আছে ইয়াতো এণ্ড দুটা আছে ফায়াৰ এক্সটিংগুইচাৰ এইটো পাউণ্ডাৰ টাইপ এইটো CO2 কাৰ্বন ডাই অক্সাইড টাইপ হেৰি হ'ব দৰ্জা খুলিলে এইটো আমাৰ ইঞ্জিন ৰুমত এণ্ট্ৰেঞ্চ হ'ব শুনিছে ইঞ্জিন ৰুমৰ যি চাউণ্ড অ'কে আজি ভিডিঅ'ত ইমানেই